জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15বাৰতকৈ বেছি আহিছোঁ আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমিয়ে ইয়াত আছিলোঁ কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হৈ গ'ল কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল আৰু মই জানিছিলোঁ যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ যি আচল যিটো মানুহ বা আচল যিটো চৰিত্ৰ আচল যিটো সত্তা আচল যিটো শিল্পী মন সেইটো নিজে নিজে প্ৰকাশ হ'ব আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম সংগীত কেনেকৈ জীয়াই ৰাখিম তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম মানুহে তাৰ বিষয়ে আলোচনা কৰিব ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে কাৰণ মই নিজে অনুভৱ কৰোঁ যিমান মানুহে জুবিন ক্ষেত্ৰত আহি ৰাজনীতি কৰিলে সাধাৰণ মানুহৰ কোৱা নাই যিসকলে ইয়াত বেছিকৈ আহি ৰাজনীতি কৰি আছিল জীয়াই থকা দিনত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনাই কৰিছিলে গতিকে এইবিলাক বন্ধু হৈছিল অকল এটা পাৰপাছ লৈ কিন্তু আমাৰ কাৰণে জুবিন অতীততো আছিল বৰ্তমানো আছে ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব যেনেকৈ আমি জুবিনক পাইছিলোঁ চক অহা নাহাটোত মই কোৱা নাই কিন্তু যিটো নিৰ্বাচনৰ পুলিং বুথত জুবিন গাৰ্গৰ ফটো লগাই দিয়া পাৰ্টি অফিচত জুবিন গাৰ্গৰ ফটো লগাই দিয়া এইবিলাক মানুহে নিবিচাৰে কাৰণ মানুহে শিল্পীক সদায় অৰাজনৈতিক হৈ থকাটোৱে বিচাৰে আপুনি যদি এটা কেন্দ্ৰত ভোট দিব গৈছে বিজেপিয়ে পদুম ফুল লৈ বহি আছে কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গৰ ফটোখন লৈ বহি থাকে মানুহৰ খং উঠিবনে নাই আৰু জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবোঁ যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ কাৰণ যিমান জুবিনৰ ফেন আছিলে সকলোৱে হয়তো নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন বিজেপিকো দিলেহেঁতেন কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20% 15% 30% ভোট আমাৰ ফালে যোগ হৈছে কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ আৰু মই ভাবোঁ যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল সময়ে প্ৰমাণ কৰিছে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়ে মই ইতিমধ্যে কৈছোঁ যে জুনৰ প্ৰথম সপ্তাহত হ'ব আৰু লাহেকৈ হ'ব বিধানসভাৰ পিছত অহাকালি বিধানসভা আছে আমাৰ অধ্যক্ষ ডাঙৰীয়া নিৰ্বাচিত হ'ব আৰু এই বিধানসভাতে আমি ইউনিফৰ্ম চিভিল কোডৰ যিটো বিল সেই বিলখন আমি আনিম বা আমি পাছ কৰোৱাম যিটো আমাৰ বহুত দিন আগতে কমিটমেণ্ট আছিল যে মই মুখ্যমন্ত্ৰী হৈ উভতি আহিলে প্ৰথম অধিৱেশনতে UCC পাছ কৰাম সেই দিশত আমি গতি কৰিছোঁ মই এতিয়াই সময় এইবিলাক হোৱা নাই এটা ইলেকশ্যন চেছ কৰিছোঁহে আৰু 10 বিঘা মাটি দিয়া হৈছে তাতকৈ মই ভাবোঁ যে ইয়াৰ যিটো পাহাৰত যদি উঠে গোটেই পৰিৱেশটো বানপানী বা গোটেই পৰিৱেশটো বেয়া হৈ যাব আৰু পাহাৰ কাটিলে মানুহে বেয়াও পায় গতিকে পাহাৰখনতে কিবা কৰিব পাৰি নেকি আমি চাম